আমাৰ উদ্দেশ্যটো হৈছে যে এই এয়াৰ ৰেড এটেকৰ সময়ত আমি কিদৰে জনসাধাৰণক সজাগতা কৰি ৰাখিব পাৰোঁ, কেনেধৰণে জনসাধাৰণে গম পাব যে এয়াৰ ৰেড হৈছে, তাৰ বাবে আমি এটা যিটো চাইনৰ ব্যৱস্থা আছে, চাইন দি আৰু মক ড্ৰিলৰ আখৰা কৰি মানুহে যে নিজকে এই এয়াৰ ৰেডৰ পৰা হাত সাৰিব পাৰে, ৰক্ষা কৰিব পাৰে, কেনেকৈ ধৰণে প্ৰিকশ্যন ল'ব লাগে আৰু তাৰ লগতে কি ধৰণে আহত ব্যক্তিসকলক নিজেও সুৰক্ষিত কৰি আনকো সহায় কৰিব পাৰে, তাৰে উদ্দেশ্যৰে আজি এই অনুষ্ঠানটি কৰা হৈছে। আমাৰ জিলা প্ৰশাসনৰ দ্বাৰা আমি চিভিল ডিফেন্সে আমাৰ মহানগৰৰ মিউনিচিপালিটিৰ যিমানবোৰ ৱাৰ্ড আছে তাৰ লগত আমাৰ চিভিল ডিফেন্সৰ ৱাৰ্ডেনসকল আছে, পোষ্ট ৱাৰ্ডেনসকল, তেখেতসকলৰ সহায় সহযোগিতাত আমি এই অঞ্চলসমূহত স্কুল, কলেজ, ছাত্ৰ ছাত্ৰী, ক্লাব, অন্যান্য সংগঠন এই সকলোবিলাককে আমি সজাগ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি থকা হৈছে যে এই ধৰণৰ যদি আমাৰ এয়াৰ ৰেড হয়, এয়াৰ ৰেড এটেকত আমি কি ধৰণে আমি নিজে বাচিব পাৰিম, এই জনসাধাৰণক আমাৰ ফালৰ পৰা এটা প্ৰশিক্ষণ দিয়াৰ কাৰ্যক্ৰম চলি আছে। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ যেতিয়া যুদ্ধ হ'ব, তেতিয়া যদি এয়াৰ ৰাইড হয়, তেতিয়া এয়াৰ ৰাইডৰ সময়ত যেতিয়া সাইৰেন বজাব, তেতিয়া আমাৰ জনতাক কেনেকৈ আমি সেইটোৱে ট্ৰেইনিং দিয়া হৈছে যে কেনেকৈ আমি নিজেও বাচিম বা জনতাকো বা আমাৰ পাব্লিককো বচাব লাগিব। এই চাইৰেন বজোৱাৰ পিছত আমি কি কৰিব লাগিব আৰু চাইৰেনটো বজোৱাৰ পিছত কি কৰিব লাগিব সেইটো ট্ৰেইনিং আৰু চাইৰেন বজোৱাৰ পিছত আৰু আধা মানে 10 মিনিট বা 5 মিনিট পিছত আকৌ আৰু এটা চাইৰেন বজোৱাৰ পিছত কেনেকৈ কি কৰিবলৈ সেইটো। তাৰপিছত আৰু আমাৰ ছেকেণ্ড চাইৰেন বজোৱাৰ শেষৰ পিছত তাৰপিছত কেনেকৈ আমাৰ এম্বুলেঞ্চ কল কৰিব লাগিব, ফায়াৰ ব্ৰিগেড কল কৰিব লাগিব, তাৰপিছত লোকেল পুলিচক কল কৰিব লাগিব। আমি পোষ্ট ৱাৰ্ডেন আমাৰ লগত আৰু 12-15জনমান আমাৰ লগৰ আৰু ট্ৰেইনিং দিয়া আছে, আমি কেনেকৈ কি কৰিম সেই বিষয়ে আমি চবকে মানে অলপ সজাগতা কৰিবৰ কাৰণে আজিৰ এই চেণ্টাৰটোত ট্ৰেইনিং দিয়াৰ কাৰণে আমাৰ 22 নং ৱাৰ্ডৰ পৰা এই কৰা হৈছে। আজি বিভিন্ন জেগাত হৈ আছে। আজি আৰু 3টা বজাত আমাৰ এই ভাস্কৰ নগৰ উন্নয়ন ফিল্ডতো হ'ব আজি আমাৰ এই চিভিল ডিফেন্সৰ ট্ৰেইনিংটো। আজি আমাৰ ইয়াতে কালী মন্দিৰ প্ৰাংগণত চিভিল ডিফেন্স কামৰূপ মেট্ৰৰ পৰা যিখন আমাৰ ইয়াতে মক ড্ৰিলৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে সিহঁতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু সিহঁতৰ এই মক ড্ৰিল আৰু ট্ৰেইনিঙৰ মাধ্যমতে আমাৰ লোকেলৰ যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকেও বহুতখিনি শিকিলে যে যুদ্ধ হ'লে বা কোনো ধৰণৰ ডিজাষ্টাৰ হ'লে আমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁলোকে আমাক ভালকৈ ট্ৰেইনিং দিছে। গতিকে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু চিভিল ডিফেন্সৰ যিসকল বিষয়ববীয়া আমাৰ ইয়াতে আহিছে আজি তেওঁলোককো মই অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।